সময় পৰিৱৰ্তনৰ এই পদযাত্ৰাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ ব্ৰহ্মিত্ৰ গগৈ ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ইয়াং ব্ৰিগেড, সেৱা দলৰ বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, দলৰ সতীৰ্থসকল, স্থানীয় ৰাইজ, আমাৰ আজি এই পদযাত্ৰাত অংশগ্ৰহণ কৰোঁতে যথেষ্ট পলম হ'ল। প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টা আমাৰ পলম হ'ল। তাৰ বাবে আমি সকলোৱে ক্ষমা বিচাৰিছোঁ। এটা দীঘলীয়া যাত্ৰা আজি দিনৰ 9:30 বজাত আমি আৰম্ভ কৰিলোঁ ডিমৌ টাউনৰ পৰা, আৰু এতিয়া শেষ কৰিছোঁ আমি শিৱসাগৰ নগৰৰ মাজত। আৰু য'তে গৈছোঁ দেখিছোঁ ৰাইজ হাঁহি মুখেৰে আমাক স্বাগতম জনাইছে, আমাৰ লগত ফটো তুলিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাকো 200 টকা 400 টকা 500 টকা দিবলগীয়া হোৱা নাই, ৰাইজ নিজে আহিছে। আৰু এইটোৱে ইংগিত যে অসমৰ জনসাধাৰণে বিচাৰে অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ।